আমি উপস্থিত আছো অসমৰ এটা অন্যতম বৃহৎ সমষ্টি লখিমপুৰ সমষ্টিত। যোৱাবাৰ নিৰ্বাচনত সেইজন প্ৰধান বৰুৱাই কিন্তু মাত্ৰ এষাৰ কথা ক'লে, আহোমৰ গেলাভূত নালাগে। হিন্দু মুছলমানৰ যিটো মেৰুকৰণ, এই মেৰুকৰণে কিন্তু আমাৰ দেশখন বহু পিছুৱাই লৈ গৈছে। আজি তেওঁলোকে গৃহকণ্ডলৰ মাজত জৰ্জৰিত হৈ আছে, ৰাইজৰ মাজলৈ প্ৰকৃত সমস্যাবোৰ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমাৰ কেইজন আহোম মানুহে টাই ভাষা ক'ব পাৰে, নহ'লে কংগ্ৰেছ চৰকাৰ দিনতে জনজাতিকৰণ পালে। আজি জন্ম হোৱা বাচ্চা এটা মূৰত হাড়ৰ বোজা লৈ আহিছে দাদা। তেওঁলোকে কৈছে গ্ৰাম্য উন্নয়নৰ কথা দাদা। আপুনি যদি কয় গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট চাই আপুনি বলক, বাৰিষা হ'লে এনেকুৱা ৰাস্তা আছে এআঁঠু পানী হয় দাদা। আন্দোলন কৰি আছে, ৰেলৱে অভাৰব্ৰিজ লাগে, যান জঁট সৃষ্টি হৈছে, মেডিকেললৈ যাবলৈ অসুবিধা হৈছে। আপোনালোকক ৰাস্তা পথ উন্নয়ন লাগে, চৰকাৰে কি ৰাইজৰ পৰা কৰ তুলি ৰাস্তা বনাব নেকি? যিজন ব্যক্তিৰ আদৰ্শ নাই, আদৰ্শহীন বা নিজৰ মত আৰু নিজে কৰা কৰ্মক্ষেত্ৰখনত স্থিৰতা নাই, তেনেধৰণৰ লিডাৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? বহু সিদিনালৈকে আন্দোলনৰ পথ বাছি লৈছিল আৰু আজি তেওঁ কাৰ সমৰ্থনত। ঠিক আছে, লখিমপুৰৰ মহিলাসকলক প্ৰত্যেককে লাখপতি বাইদেউৰ আঁচনি সেই টুপটো দি মহিলাসকলক সেই সভাখনলৈ আনিব লগা কিয় হৈছিল? গাঁৱৰ ভূঞে তদন্ত কৰক, গাঁৱৰ জনতাই কি বিচাৰিছে সোধক। শৈক্ষিক প্ৰতিষ্ঠান তেওঁলোকে থিয় পাই ছাত্ৰ ছাত্ৰীসকলে কোনো শিক্ষা প্ৰদান নকৰে। তেওঁলোকে এটা কামেই কৰে যে তেওঁলোকে এটা ধৰ্ম কথা মাত্ৰ শিকিব লাগে।